6A বুলি নাগৰিকত্বৰ আইনত যেটো ক্লজ ইনক্লুড কৰা হৈছিল সেই ক্লজটোৰ বৈধতা প্ৰদান কৰি সুপ্ৰিম কোৰ্টৰ সাংবিধানিক বিচাৰপীঠে এটা ৰায়দান কৰিছিল এই ৰায়দানটোৰ উদ্দেশ্য আছিল যে ভাৰতৰ আন ৰাজ্যত বিদেশী নাগৰিকৰ সময়সীমা 1951 কিন্তু অসম চুক্তিয়ে ইয়াক 1971 কৰে অসমৰ কিছু মানুহে ইয়াত আপত্তি কৰি উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছিলে আৰু উচ্চতম ন্যায়ালয়ে অসমৰ বিশেষ পৰিস্থিতিত 1971 সময়সীমাটো বৈধ বুলি ঘোষণা কৰিছিল আৰু আপোনালোকে জানে যে বিষয়টোত যেহেতু অসম চুক্তিয়ে 1971 বুলি কৈছিল উচ্চতম ন্যায়ালয়ে ইয়াক 71 বুলি ক'লে গতিকে সাধাৰণত অসমত ইয়াৰ বিশেষ প্ৰতিক্ৰিয়া নাছিলে কিন্তু সেই ৰায়দানটোতে এটা বিশেষ উল্লেখনীয় সুপ্ৰিম কোৰ্টে মন্তব্য কৰিছিল যে নাগৰিকত্ব আইনৰ 6A তাৰমানে 1971 আৰু ইমিগ্ৰেণ্ট এক্সপালচন এক্ট 1950 both will go hand in hand তাৰমানে এফালে 71 চনৰ আগলতে অহা বিদেশী সকল ভাৰতীয় নাগৰিক হ'ব ডিম ইণ্ডিয়ান সিটিজেন হ'ব কিন্তু 71ৰ পিছত অহা বিদেশী সকলক আমি ইমিগ্ৰেন্টস এক্সপালচন ফ্ৰম আসাম এক্ট 1950 অনুসৰি অসমৰ পৰা বহিষ্কাৰ কৰিব পাৰি এইটো সংবিধানিক আদালতৰ ন্যায় আছিল ইয়াৰ আইনগত যেটো মিনিং আছিল তাৰ মূল মিনিং এইটোৱে যে বিদেশী ন্যায়াধিকৰণৰ এতিয়া কোনো আৰু প্ৰয়োজন নাই ট্ৰিব্যুনেলৰ যেটো ৰোল আছিল সেই ট্ৰিব্যুনেলৰ ৰোলটো সুপ্ৰিম কোৰ্টে নালিফাই কৰি দিছিল যে 1971ৰ আগত অহা মানুহখিনিক আমি বৈধতা প্ৰদান কৰিলো কিন্তু 1971ৰ পিছৰ অহা মানুহখিনিক গভৰ্ণমেণ্টে ইমিগ্ৰেণ্ট এক্সপালচন ফ্ৰম আসাম এক্ট 1950 তাত ব্যৱহাৰ কৰিব পাৰিব এতিয়া যদি আপোনালোকে এটা চাব যায় আমাৰ অসমত বৰ্তমানৰ দিনতো ফৰেনাৰ্ছ ট্ৰিব্যুনেল সমূহত 82,000 কেছ পেন্ডিং হৈ আছে আৰু ট্ৰিব্যুনেলৰ প্ৰক্ৰিয়াটো এটা যথেষ্ট জটিল প্ৰক্ৰিয়া ট্ৰিব্যুনেলৰ পিছত হাইকোৰ্ট যাব সুপ্ৰিম কোৰ্ট যাব এটা দীঘলীয়া প্ৰক্ৰিয়া কিন্তু 1950 চনত অসমৰ বাবে যি এই বিশেষ আইন প্ৰণয়ন কৰা হৈছিল সেই আইন অনুসৰি বিদেশী বহিষ্কৰণৰ ব্যৱস্থাটো অত্যন্ত খৰতকীয়া আছিল আৰু ইয়াৰ মূল মিনিং এইটোৱে আছিল যে সেন্ট্ৰেল গভৰ্ণমেণ্টে এজন অফিচাৰক অথৰাইজ কৰিব আৰু তেওঁ মানুহজনক ইভাকুৱেশ্যন অৰ্ডাৰ দিব পাৰিব যদি মানুহজন বিদেশী হয় তাৰমানে পুশবেক অৰ্ডাৰ দিব পাৰিব সেন্ট্ৰেল গভৰ্ণমেণ্টে বাই নটিফিকেশন ডেপুটি কমিশনাৰ সকলক ডেজিগনেটেড অফিচাৰ বুলি ঘোষণা কৰিছে কিন্তু যেহেতু আইএমডিটি আহিলে কংগ্ৰেছ চৰকাৰ দিনত সোণোৱাল জাজমেণ্টত আইএমডিটি বাতিল হোৱাৰ পিছত কংগ্ৰেছ চৰকাৰে ট্ৰিব্যুনেল লৈ আহিলে এই আইনখন কৰবাত নহয় কৰবাত পিছত পৰি গল যিখন অসমৰ কাৰণে এখন বিশেষ আইন আছিল কিন্তু এই আইনখন কৰবাত নহয় কৰবাত পিছত পৰি গল সাংবিধানিক বিচাৰপীঠে এই আইনখনৰ ৰিলেভেন্স বা প্ৰাসংগিকতাক আকৌ এবাৰ আমাৰ সন্মুখলৈকে লৈ আহিলে আজি আমাৰ কেবিনেটে এই আইনখন কেনেকৈ প্ৰয়োগ কৰিব লাগে তাৰ ওপৰত যেটো ষ্টেণ্ডাৰ্ড অপাৰেটিভ প্ৰচিডিউৰ হ'ব লাগে তাক আজি কেবিনেটে প্ৰস্তুত কৰে আৰু এই ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ মতে যদি ডিসিক কোনোবাই জনাই যে মানুহজন বিদেশী বুলি বা বৰ্ডাৰ পুলিচে জনাই যে মানুহজন বিদেশী বুলি বা অন্যান্য সোৰ্সৰ পৰা যদি আমি গম পাওঁ যে মানুহজন বিদেশী বুলি ডিসিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নোটিছ দিব হি উইল গিভ এ নোটিছ টু দা পাৰসন টু প্ৰুভ হিজ সিটিজেনশিপ উইদিন এ পিৰিয়ড অফ 10 ডেজ আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথিপত্ৰ দিয়ে তাত যদি ডিসি সন্তুষ্ট নহয় অন দা ডে অফ 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাছ কৰিব দিছে যে এই মানুহজনক পুশবেক কৰিব লাগে ভাৰতৰ পৰা আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং সেন্টাৰলৈকে লৈ যাম আৰু হোল্ডিং সেন্টাৰৰ পৰা যি ধৰণে সময়সূচী উলাই বিএসএফ এ তেওঁক বাংলাদেশলৈকে বা পাকিস্তানলৈকে পুশবেক কৰিব সো আজি এই এসওপিখন
কেবিনেটে অনুমোদন দিয়ে তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব whether he is foreigner or not foreigners কোনো ট্ৰিবিউনেলে সিদ্ধান্ত নলয় ডিসিএ সিদ্ধান্ত লব ডেপুটি কমিশনাৰ সিদ্ধান্ত লব and decision will be taken within 10 days যদি এই মানুহজন 12 ঘণ্টা হৈছে অসমত সোমোৱা তেতিয়া হলে চকজু কৰিব নালাগে তেওঁ ডাইৰেক্টলি পুশব্যাক অৰ্ডাৰ দিব পাৰিব ইফ ফ্ৰেছ ধৰক আজি ৰাতি সোমাইছে উইদিন 12 ঘণ্টাত আমি ধৰিছো তেতিয়ালে 10 দিনৰ নোটিছখনো দিব নালাগে তেওঁক লগে লগে আমি পুশব্যাক কৰিব পাৰিম আজি কেবিনেটে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেন্টৰ ওপৰত ভিত্তি কৰি আজি কেবিনেটে অসমত প্ৰথমবাৰৰ বাবে ট্ৰিবিউনেলৰ ব্যৱস্থাটোক বাইপাস কৰি ইমিগ্ৰেন্টছ এক্সপালছন ফ্ৰম আসাম এক্ট 1950 আমি ব্যৱহাৰৰ বাবে সিদ্ধান্ত লৈছো ইয়াৰ ফলত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হ'ব তৰিত গতিত কৰিব পৰা হ'ব এজন মানুহক বিদেশী বুলি বৰ্ডাৰ পুলিচে সন্মুখলৈকে লৈ অহাৰ পিছত ডিসি আৰু ডিসি মানে এডিসি ডিসি আৰু এডিসি তেওঁলোকে 10 দিনৰ ভিতৰত সিদ্ধান্ত দিব পাৰিব সিদ্ধান্ত দিয়াৰ পিছত আমি কোনো এমবেসিক যোগাযোগ কৰিব নালাগে আমি ডাইৰেক্টলি তেওঁক ইভাকুৱেশ্যন কৰিব পাৰিম we will be able to evacuate them from Assam of course আমি নোৱাৰো BSF এ কৰিব কিন্তু BSF ক আমি গটাই দিম for next step to take the next step of evacuating from Assam এই সিদ্ধান্তটো এটা মই ভাবো যে ঐতিহাসিক সিদ্ধান্ত আজি অসম কেবিনেটৰ আৰু এই সিদ্ধান্তই বিদেশী নাগৰিক বহিষ্কাৰৰ প্ৰক্ৰিয়াটো খুব তৎকালীনভাৱে নিষ্পত্তি কৰাত সহায় কৰিব যি ৮৬,০০০ গোচৰ আছে সেইখিনি থাকিব সেইবিলাকটো ঘূৰাই আনিব নোৱাৰি কিন্তু এফটিএ যি ১,১৬,০০০ বিদেশী বুলি ঘোষণা কৰি থৈছে তেওঁলোকৰ যদি হাই কোৰ্ট বা কাৰোবাৰ ষ্টে অৰ্ডাৰ নাই তেওঁলোকক আমি ইভাকুৱেট কৰিব পাৰিম আন্ডাৰ দিস অৰ্ডাৰ যদি ষ্টে অৰ্ডাৰ আছে তেতিয়া আমি নোৱাৰো এতিয়া আমি আৰু এফটি লৈ নতুনকৈ একো গোচৰ নিদো আমি 10 দিনৰ ভিতৰত তেওঁক ডিসিৰ ওচৰত প্ৰমাণ দিবৰ কাৰণে দিম গতিকে ডিসিয়ে যি সিদ্ধান্ত লব সেইটোই আমি মান্যতা হ'ব যত কনফিউজিং কেছ আছে ডিসি সিদ্ধান্তত আহিব নোৱাৰিব হিহে এফটি লৈকে যাব এনেকুৱা নহয় যে ডিসিৰ ওচৰত আহিলে ডিসিক তিনিখন কাগজ দেখুৱালে ডিসি কনফিউজ হৈ গল যে প্ৰাইমা ফেসি তেওঁ বিদেশী হয় নে নহয় ডিসিৰ ডাউট হল তেতিয়া তেওঁ ট্ৰিবিউনেলত পঠাব ট্ৰিবিউনেল ব্যৱস্থাটো সম্পূৰ্ণ নিৰস নহয় যদি প্ৰাইমা ফেসি ডিসি সিদ্ধান্তত আহিব নোৱাৰে তেতিয়ালে ডিসিয়ে তো সদায় কেছটো চলাই থাকিব নোৱাৰে তেওঁৰ আৰু বহুত কাম আছে তেতিয়া ডিসিয়ে সেই কেছটো ট্ৰিবিউনেলত দিব এক্টত কোনো এনআৰসিৰ শব্দ নাই এনআৰসি থাকিলেও যাব না থাকিলেও যাব এইখন আইনৰ লগত এনআৰসিৰ কোনো ৰেফাৰেন্সও নাই এনআৰসিৰ কোনো সম্বন্ধও নাই আৰু উচ্চতম ন্যায়ালয়ে ইতিমধ্যে কৈছে এনআৰসিত নাম থাকিলেও না থাকিলেও বিদেশীয়ে যদি বিদেশী বুলি প্ৰুভ হয় তেওঁ যাব লাগিব সুপ্ৰিম কোৰ্টে কেইদিনমান আগত আৰু এটা জাজমেন্ট দিছে যে এনআৰসিত নাম থাকা মানে তেওঁ স্বদেশী নহয় মেবি তেওঁৰ ক্লেইম এটা হ'ব মোৰ এনআৰসিত নাম আছে কিন্তু গভৰ্ণমেণ্টে যদি প্ৰুভ কৰিব পাৰে যে তেওঁ এনআৰসিত নাম থাকিলেও এও বিদেশী এনআৰসিত নাম সোমোৱাটোৱে ভুল আছিল বেলেগ বাপেকৰ নাম নিজৰ বাপেক বুলি কৈছিলে তেতিয়া সুপ্ৰিম কোৰ্টে আৰু এটা জাজমেন্ট কেইদিনমান আগতে দিছে যে এনআৰসি খন তেওঁৰ সেফগাৰ্ড নহয় এনআৰসিত নাম থাকা মানে তেওঁ 100% ভাৰতীয় নুবুজায় এইটো আৰু এটা বেলেগ এটা জাজমেন্ট কিন্তু এইখন এক্টত এনআৰসি চোৱা নোচোৱা কোনো কথা নাই ডিসিয়ে যি সিদ্ধান্ত লব সেইটোৱে ফাইনেল যে ডিসিয়ে যাকে ফৰেনাৰ্ছ বুলি ভাবে তাকে পুশব্যাক কৰিব পাৰে আজি এটা কেবিনেটে এপ্ৰুভ কৰি দিছে কালি মাইনুটছখন সহি কৰিম পৰখি নটিফিকেশন ওলাব বা চৌথা দিনা ওলাব আনাদাৰ 7 days 3 days 4 days ল ডিপাৰ্টমেন্টত যাব এবাৰ ভেটিং কৰিব যিখিনি সময় লাগে আৰু কেবিনেটে এপ্ৰুভেল কৰাৰ পিছত অৰ্ডাৰ এখন ওলাওতে 6 দিন 7 দিন লাগে কিমান দিন এখনটো সুপ্ৰিম কোৰ্টে আইন বনাই দিছে আমি সুপ্ৰিম কোৰ্টৰ মতেহে কৰিছো আৰু সৰু খুৰা সুপ্ৰিম কোৰ্ট নহয় সাংবিধানিক বিচাৰপীঠ 6 জন বিচাৰাধিপতি ন্যায়াধীশে একে লগ হৈ দিয়া জাজমেন্টটো আমি ইমপ্লিমেন্ট কৰিছো আমাৰ নিজৰ অৰ্ডাৰটো নহয় এখন সংসদত হোৱা এখন আইন সৰ্বানন্দ সোণোৱাল গোচৰতে কৈছিল যে ট্ৰিবিউনেল নাই এতিয়া আপোনালোকে এইখন আইন মতে বহিষ্কাৰ কৰিব পাৰে কিন্তু লগে লগে সেন্ট্ৰেল গভৰ্ণমেণ্টে ফৰেনাৰ্ছ ট্ৰিবিউনেলখন লৈ আহিলে সেইকাৰণে আমাৰ সেই জাজমেন্টৰ এফেক্টখিনি কংগ্ৰেছে তেতিয়া নালিফাই কৰি দিলে কোনেও গমো নাপালে তৰুণ গগৈ চৰকাৰৰ দিনত খুব সুন্দৰ কৰি ট্ৰিবিউনেলৰ ব্যৱস্থাটো আকৌ লৈ আহা হল ট্ৰিবিউনেলটো সুপ্ৰিম কোৰ্টে নোহোৱা কৰি দিলে
IMDT নোহোৱা কৰি দিলে ফৰেনাৰ্ছ ট্ৰিব্যুনেল বুলি সেন্ট্ৰেল গভৰ্নমেন্টে ৰুল টু এমেন্ড কৰি ট্ৰিব্যুনেলখন লৈ আহিলে তাৰমানে ট্ৰিব্যুনেলৰ ব্যৱস্থাটো চলি থাকিলে এইবাৰ সুপ্ৰিম কোৰ্টে ফাইনেলি কলে যে অসম চৰকাৰে এই আইনখন ব্যৱহাৰ কৰিব পাৰে ট্ৰিব্যুনেলৰ যাব নালাগে বুলি কোৱা নাই জাষ্টিস সূৰ্যকান্তৰ দিয়া এটা জাজমেন্ট অন বিহাফ অফ দা মেজৰিটি গতিকে ইমান দিনৰ এটা প্ৰক্ৰিয়া এটা যে উইদাউট ট্ৰিব্যুনেলত নোযোৱাকৈ এক্সপেল কৰিব পাৰি সেইটোৱে আজি এটা মান্যতা পালে আৰু এটা আজি অসম চৰকাৰৰ এটা ঐতিহাসিক সিদ্ধান্ত আৰু ই হাইকোৰ্ট সুপ্ৰিম কোৰ্টো হ'ব নোৱাৰে কাৰণ দিস ইজ আ জাজমেন্ট অফ কনষ্টিটিউচনেল বেঞ্চ আৰু এখন কনষ্টিটিউচনেল বেঞ্চ নোহোৱালৈকে দিস ইজ দা ল অফ দা লেণ্ড গতিকে এই আইনখন বদলাবৰ কাৰণে বিচাৰপীঠ এখন লাগিব 6 জনীয়া নহয় 6 জনীয়া জাজমেন্ট দিছেতো 7 জনীয়া লাগিব গতিকে এক প্ৰকাৰ দিস ইজ দা ল অফ দা লেণ্ড as of now. So now at least we can, once DC passed an order within 10 days, we can take action against the foreigners. Expulsion or agototo bahut kam koribo pari. Their property to seize koribo pari being the foreigner. Their naam voter talikar pra katibo pari. Bahut koribo pari. Tribunalot etu nuari. Jetialeke diplomatic channel edi etu agree nohoy. আৰু ট্ৰিব্যুনেলৰ অৰ্ডাৰ এগেইনষ্টত হাইকোৰ্ট যাব সময় পায় ইয়াতো 10 দিনত অৰ্ডাৰ হ'ব সেই ৰাতি আমি পুশবেক কৰি দিম হাইকোৰ্ট সুপ্ৰিম কোৰ্টত যোৱাৰ প্ৰশ্নটোৱে নাহিব সো দিস ইজ এ ভেৰি ফাষ্ট ট্ৰেক সলিউশন and Supreme Court has said that you adopt this. This is not what Ahom cabinet uliaise. We are only issuing the SOP. But this act can be implemented only for Assam. And Assam, Nagaland and Mizoram, Arjual Assam. 1950 ji Assam asile tar karne ekhon applicable. Belek state ot nohoy. 1950 t ami Ahom buli kole jeto bor Ahom asil, bor Ahomot etu implementable. Assam of 1950. So Meghalaya is included, Mizoram is included, Nagaland is included. Assam jikhon asil 1950 jitu Ahom asil. Supreme Court of bahute party asile kuneu case to soa nasil ebar manoniyo Grihomontri Amit Shah Dangoria ahote ami alochona korisilo because this is a central act. Central government has only authorized our DCs. So the mother act is with the MHA. So I discussed with him and he has given instruction to us that go ahead as per the provision of the act. Etu eta Congress dangor বিশ্বাসঘাতকতা কৰিছিল যদি আপোনালোকে সৰ্বানন্দ সোণোৱাল জাজমেন্ট চাই তাত অপাৰেটিং অৰ্ডাৰত আছিল যে ট্ৰিব্যুনেল ইজ কোৱাস্ট উইদিন 3 মাহ কোনেও প্ৰটেষ্ট নকৰিলে কংগ্ৰেছ ব্ৰড বেক দা ট্ৰিব্যুনেল আগত নামটো আছিল IMDT কৰি দিলে ফৰেনাৰ্ছ ট্ৰিব্যুনেল নিয়ম মতে তেতিয়া সেই অৰ্ডাৰ যদি নাহিলেতেন এই একখন মতে এক্সপেল হলেতেন সো দে হ্যাভ সামহাউ sabotage implementation of this act in that point of time Supreme Court আমাক কলে তোমালোকে কিয় ৰখি আছা why not you are implementing this আমিতো বাধা দিয়া নাই ট্ৰিব্যুনেল খন সেন্ট্ৰেল গভৰ্নমেন্টে বনাইছে বাট সেন্ট্ৰেল গভৰ্নমেন্ট তো সুপ্ৰিম কোৰ্টৰ ওপৰত নহয় সো দিস ইজ a very good judgment one should read it এতিয়া আমি 10 দিনৰ ভিতৰত হিসাব নিকাচ কৰি পেলাব পাৰি পুশবেক কিমান সম্ভৱ হ'ব নহব বাংলাদেশেওটো আৰু এনে পুশবেক কৰিলে লব নলব আছে কিন্তু at least they will be declared as a foreigner আৰু আমি পুশবেকো ভাল কৰি আছো যোৱা কালিও 18 জন কৰিছো আৰু 42 জন পুশবেকৰ কাৰণে এতিয়াও আমাৰ হাতত ৰখি আছে গতিকে এভৰি উইকত আমি 30-40 টো পুশবেকো কৰি আছো